নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 7 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰৰ বিৰুদ্ধে এবাৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ। মুছলমান অঞ্চলত প্ৰৱেশ নিষেধ কৰক দুই নেতা। ৱাকফ আইনৰ বিৰোধিতা কৰি এবাৰ গৰজি উঠিছে নেমচু। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৱাকফ বিলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে আৰু তাৰ মাজতেই চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ। মুছলমান সকলক কথা দি কথা নাৰাখিলে চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰে। মুছলমানক প্ৰতাৰণা কৰিছে এই দুই কিং মেকাৰে। এওঁলোকৰ বাহিৰে এটা ৰূপ ভিতৰি এওঁলোকৰ বাহিৰে এটা ৰূপ আৰু ভিতৰি এটা ৰূপ, এইদৰে খৰব হৈ পৰিছে নেমচু। বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশত ইয়াৰ পৰিণাম তেওঁলোকে ভুগিব লাগিব। মুছলমান অঞ্চলত প্ৰৱেশ নিষেধ কৰক দুই নেতাক। আৰু এই দুই নেতাক মুছলমান সমাজে আশ্ৰয় দিলে আল্লাই ক্ষমা নকৰিব। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সংগ এৰিব লাগে মুছলমান মন্ত্ৰী বিধায়কে। ৱাকফ আইনৰ বিৰোধিতা কৰি মৰিগাঁৱত এইদৰে নেমচুৱে সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ। ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ হৈছে বীৰ লাচিত সেনাৰ শক্তিৰ বাবে অনা অসমীয়াৰ গাত হাত দিবলৈ 10 বাৰ চিন্তা কৰিব লাগে। আমি হিন্দু বাংলাদেশীৰ বিৰোধিতা কৰিলে আজমলৰ এজেণ্ট মুছলমান বাংলাদেশীৰ বিৰোধিতা কৰিলে আমি বিজেপিৰ এজেণ্ট। এই ডাঙৰ মন্তব্য কৰিছে শৃংখল চলিহাই। পৰৱৰ্তী খবৰটো হৈছে ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই ভৰিব লাগিব 2 লাখ টকা। এবাৰ ৰাজপথলৈ ওলাই আহিব নোৱাৰিব মুছলমান। নিজৰ অধিকাৰৰ বাবে মাত মাতিবলৈ আহি বিপদত পৰিছে মুছলমান। প্ৰতিবাদকাৰী মুছলমানক 2 লাখ টকাৰ জৰিমনা। ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এই জৰিমনা ভৰিব লাগিব প্ৰতিবাদকাৰীসকলে। জুমাৰ নামাজ আদায় কৰি প্ৰতিবাদত বহিছিল শ শ মুছলমান আৰু তাৰ পাছতেই আদালতৰ ৰোকত পৰিছে মুছলিম পাৰ্চনেল ল বৰ্ডৰ সদস্য। কলা বেজ পৰিধান কৰি প্ৰতিবাদ কৰাৰ বাবে আইন অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ বাবে জৰিমনা হিচাপে আদালতৰ পৰা আহিল জাননী। 24 প্ৰতিবাদকাৰীয়ে এই জৰিমনা দিব লাগিব আদালতত আৰু 16 এপ্ৰিলত আদালতত হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুজাফফৰ নগৰত প্ৰশাসনৰ বলি হৈছে এইসকল মুছলমান প্ৰতিবাদকাৰী। নিজৰ অধিকাৰৰ বাবে মাত মাতিবলৈ আহি বিপাঙত পৰিছে এইবাৰ মুছলমান। 2 লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ পৰা গামোচা উপহাৰ পোৱা লখিমপুৰৰ চিধাচুৰ আৰক্ষীৰ জালত পৰিছে। ফটো ভাইৰেল কৰাৰ বাবেই গাঁও প্ৰধানৰ ঘৰ লণ্ডভণ্ড কৰা চিধা দাসক গ্ৰেপ্তাৰ কৰা হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে পঞ্চায়ত নিৰ্বাচন খেলিম বুলি যদি আপুনি ভাবিছে তেন্তে এই খবৰটো আপুনি ভালদৰে শুনক। প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ বাবে বান্ধি দিয়া হৈছে 10টাকৈ নতুন নিয়ম। এটা ভুল কৰিলে আপুনি বিপদত পৰিব। এটা ভুল কৰিলেই প্ৰাৰ্থী পৰিব বিপদত। আমি জনাই আছো এটা ব্ৰেকিং নিউজ পলিটিকেল ডাঙৰ আপডেট, কিয়নো পঞ্চায়ত নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া। আপুনি পঞ্চায়ত নিৰ্বাচন খেলিম বুলি যদি ভাবিছে তেন্তে পূৰ্বতকৈ কঠোৰ হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ বাবে বান্ধি দিয়া হৈছে 10টাকৈ নিয়ম। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গৈছে নতুন SOP। ৰাজনৈতিক দল সংগঠনক কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে নিৰ্বাচনী আয়োগে। আচৰণবিধি নামানিলেই আইনৰ ৰোষত পৰিব ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থী। কোনো প্ৰাৰ্থী বা ৰাজনৈতিক দলে 10টা নিয়মৰ এটাও নিয়ম ভংগ কৰিব নোৱাৰিব। ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে কি কৰিব পাৰিব, কি নোৱাৰিব তাৰ তথ্য ইতিমধ্যে জনাই দিয়া হৈছে। কোনো প্ৰাৰ্থী আৰু কোনো দলে ধৰ্মীয় অনুভূতিত আঘাত কৰা মন্তব্য কৰিব নোৱাৰিব। কোনো প্ৰাৰ্থী বা কোনো দলে জাতি বা ভাষাক লৈ বিতৰ্কিত মন্তব্য কৰিব নোৱাৰিব। কেৱল সিমানেই নহয়, ভোটাৰক উৎকোচ দিব নোৱাৰিব কোনো প্ৰাৰ্থী আৰু কোনো দলে। ভোটাৰক
ভয় ভাবুকি দিলে সেই প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। নিৰ্বাচনৰ বাবে কেতবোৰ নতুন SOP জাৰি কৰা হৈছে। কোনো দল আৰু কোনো প্ৰাৰ্থীয়ে মতানৈক্যৰ সৃষ্টি কৰিব নোৱাৰিব। কেৱল সিমানেই নহয়, কোনো ধৰ্ম আৰু ভাষাক লৈ সাম্প্ৰদায়িক ঘৃণা সৃষ্টি কৰিব নোৱাৰিব। কোনেও কাকো ব্যক্তিগতভাৱে সমালোচনা কৰিব নোৱাৰিব। এবাৰ 2025 বৰ্ষৰ নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কেতবোৰ নতুন গাইডলাইন বান্ধি দিয়া হৈছে। কোনো প্ৰাৰ্থী বা পাৰ্টীয়ে ব্যক্তিৰ অনুমতি অবিহনে বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব। পঞ্চায়ত নিৰ্বাচন 2025 পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি ঘোষণা কৰা হৈছে। আচৰণ বিধি জাৰি কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। ৰাতিপুৱাৰ পৰৱৰ্তী পলিটিকেল ব্ৰেকিং নিউজ হৈছে ৱাকফ আইনৰ বাবে অগপ বিজেপিত এইবাৰ সংঘাত আৰম্ভ হৈছে। দল এৰিলে প্ৰাক্তন বিধায়ক সহ শতাধিক কৰ্মীয়ে। আমি জনাই আছো এটা বিশেষ খবৰ, ৱাকফ সংশোধনী আইনক লৈ অগপ বিজেপিত সংঘাত। শতাধিক কৰ্মী সহ অগপ এৰিছে এইবাৰ প্ৰাক্তন বিধায়কে। মুছলমানক আঘাত কৰা সিদ্ধান্ত কোনো কাৰণতে নামানো বুলি ত্যাগ কৰিছে দল। 14খন গাঁও পঞ্চায়তৰ সভাপতি সম্পাদকে একেলগে ত্যাগ কৰিছে অগপ। বিনকি আইন অনা বিজেপি দলৰ সৈতে মিত্ৰতা থাকিব নোৱাৰিব বুলি মন্তব্য। বিজেপিৰ লগত থাকি এটা জাতি ধৰ্মক অন্যায় কৰা হ'ব বুলিও মত প্ৰকাশ কৰা হৈছে। অগপই জাতিৰ হকে মাত মাতিম বুলি কৈ আজি নীৰৱ ভূমিকা পালন কৰিছে। পঞ্চায়ত নিৰ্বাচনত ইয়াৰ ফল পাব অগপ দলে। বিজেপি আৰু অগপৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰিছে প্ৰাক্তন বিধায়ক আজিজ আহমেদ খানে। দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই হাহাকাৰ লাগিছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ বতৰে কাল ৰূপ ধাৰণ কৰিছে। কালি নিশা প্ৰচণ্ড ধুমুহা শিলা বৰষুণ আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু হঠাৎ অহা ধুমুহা বৰষুণে কাল ৰূপ ধাৰণ কৰিছে। 9 এপ্ৰিললৈকে এইবাৰ হাই এলাৰ্ট জাৰি কৰিছে ৰাজ্যত। ৰাজ্যৰ বিভিন্ন প্ৰান্ততে 9 তাৰিখ পৰ্যন্ত 9 এপ্ৰিললৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। হঠাৎ ৰাজ্যত ধুমুহা বৰষুণৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে। নামনি অসমত শিলাবৃষ্টি হৈছে, নেৰানেপেৰা বৰষুণ হৈছে। 26খন জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী জাৰি কৰিছে। উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। এবাৰ 9 এপ্ৰিল পৰ্যন্ত কেইবাখনো জিলাত মুখলধাৰ বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আমি উল্লেখ কৰিছো জিলাকেইখনৰ নাম ধুবুৰী, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাঙৰ লগতে বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, চৰাইদেউ, লগতে তিনিচুকীয়া, ডিব্ৰুগড়, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, লগতে চৰাইদেউ, বিশ্বনাথ, কামৰূপ মেট্ৰ' কামৰূপ, তিনিচুকীয়া জিলাত এলাৰ্ট জাৰি কৰা হৈছে। এই কেইবাখনো জিলাত আগন্তুক 9 এপ্ৰিললৈকে ধাৰাসাৰ বৰষুণ ধুমুহা হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে আপুনি কেইবাটাও কাম বন্ধ কৰক, বন্ধ হ'ব লাখ লাখ লোকৰ ৰেচন, বিনামূলীয়া ৰেচন। আমি জনাই আছো এটা বিশেষ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন সামগ্ৰী পাবলৈ কৰক কেইটামান জৰুৰী কাম। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ অত্যন্ত জৰুৰী নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে যদিহে KYC নকৰে তেন্তে ৰেচন কাৰ্ডৰ বিনামূলীয়া সামগ্ৰীৰ পৰা আপুনি বঞ্চিত হ'ব। KYC নকৰিলেই বন্ধ হ'ব পাৰে আপোনাৰ বিনামূলীয়া ৰেচন কাৰ্ডৰ KYC সম্পূৰ্ণ নকৰিলেই বঞ্চিত হ'ব পাৰে বিনামূলীয়া ৰেচনৰ পৰা। কেনেকৈ ঘৰতে বহি কৰিব পাৰিব আপুনি KYC তাৰ তথ্য জনোৱা হৈছে। KYC কৰোঁতে প্ৰথমে ডাউনলোড কৰক মেৰা KYC এপ আৰু তাৰ জৰিয়তে আপুনি কৰিব পাৰিব KYC। ইয়াৰ পিছত KYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি ৰেচন কাৰ্ডৰ নম্বৰ, আধাৰ নম্বৰ আপুনি অন্তৰ্ভুক্ত কৰক। এটা OTP লাভ কৰিব আপুনি ৰেজিষ্টাৰ মোবাইল নম্বৰত আৰু OTP অহাৰ পাছতেই আপুনি সকলো পৰিচয় এড কৰিব ৱেবছাইটত আৰু তাৰ পিছতেই আপোনাৰ KYC আপোনাৰ হাতত থকা মোবাইলতে আপুনি সম্পন্ন কৰিব পাৰিব। আমি জনাই আছো ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ। এইবাৰ চলন্ত ট্ৰেইনতেই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে, হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
চলন্ত যাত্ৰীবাহী ৰেলত এবাৰ ভয়ংকৰ অগ্নিকাণ্ড এবাৰ বিলাসপুৰ বিকানেৰ এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এবাৰ ৰেলৰ জেনাৰেল ডবাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড আৰু তাৰ পিছতেই যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে বিকানেৰৰ পৰা বিলাসপুৰ অভিমুখে গৈ আছিল ৰেলখন আৰু ৰেলখনত থকা যাত্ৰীৰ মাজত হঠাৎ হাহাকাৰ লাগিছে হঠাৎ অগ্নিকাণ্ড সংঘটিত হৈছে বিলাসপুৰ বিকানেৰ এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে লগে লগে লাগিছে হুৱা দুৱা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে চলন্ত ট্ৰেইনতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা এতিয়া হাহাকাৰ অৱস্থাৰ সূচনা হৈছে ৰেল বিভাগত হৈছে কি ইখনৰ পিছত সিখনকৈ ৰেলত এইদৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে আৰু তাৰ পিছত এইবাৰ চলন্ত যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে এবাৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে হুৱা দুৱা লাগিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এখন চলন্ত ৰেলত এইদৰে ভয়ংকৰ অগ্নিকাণ্ড জানিব পৰা মতে বিলাসপুৰ বিকানেৰ এক্সপ্ৰেছত এইদৰে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে